এই অঙ্গনবাদী স্কুলটো যে আছে এইটো স্কুলত আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়াওঁ। অঙ্গনবাদী স্কুল খুলিছে। আমি মানে গরিব মানুষ, আমার এই উজানপালা পার্ট 1 মানুষ গোটাই গরিব মানুষ বেশিরভাগ ভাটাত কাম কৰি খাওঁ, বাহিৰত কাম কৰি খাওঁ। তথাপি আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়াই আছো, লগত লৈ কাম কৰবাৰ নাযাওঁ। ভালদৰে পঢ়াব লাগে, শিক্ষিত হ'ব লাগে, সেইটো আমি জানো। তো এইটো যে দিছে শিশু খাদ্যবিলাক যে দিছে চৰকাৰে, এই শিশু খাদ্যবিলাক বোলে 4 কাৰ্টন মাল দিছে। শিশু খাদ্য কি কয় এইটো দিছে যে, এইটো মানে বিল আর নাই, 4 পেকেটে আছে বুলি কৈছে। আধা মানুহ পাইছে আর আধা মানুহ পোৱা নাই। আধা মানুহ পোৱা নাই, ঘূৰি যাই আছে মানুহ। কৈ আছে নাই, মাল শেষ হৈ গৈছে, শিশু খাদ্যবিলাক শেষ হৈ গৈছে আৰু নাই বুলি কৈছে। তেতিয়া আমাৰ গাঁৱৰ মানুহ, ৰাইজৰ মানুহবিলাক ক'ত ফোন লগাইছে, ফোনত যোগাযোগ কৰি মাল কিমান আছে, শিশু খাদ্যবিলাক কিমান আছে এইটো তদন্ত কৰিছে। তদন্ত কৰি ওলাইছে, তাৰ ঘৰত ওলাইছে 4 কাৰ্টন ওলাইছে শিশু খাদ্য বস্তা ওলাইছে। 20 পেকেট বুলি কৈছে, 19 পেকেট আৰু হাফ পেকেট ওলাইছে। টোটো দি লৈ আহিল। এতিয়া বিক্রি কৰিলে আপোনালোকে ধৰিছে? ধৰিছো, আমালোকে ধৰি ৰাখিছো। পিছত সব কৈ আছে এইটো উচিত বিচাৰটো লাগে, উচিত বিচাৰটো কৰি দিব লাগে। নাম কি অঙ্গনবাদী ওয়ার্কারের? আফসানা খাতুন না নাফসানা বেগম। আফসানা বেগম। নাফসানা বেগম। এই কার্টুনের বস্তুখিনি কি করে? এই কাৰ্টুনৰ বস্তুবিলাক শিশুবিলাক যে আছে, যিবিলাক পায় নাই, সিহঁতক দিব লাগে। আচলতে আপোনালোকে আগতে সোধাতে কৈছে যে নাই, শেষ হৈছে বুলি কৈছে। শেষ হৈছে বুলি কৈছে। 4 কাৰ্টন আছিল, আমি দিছো, এনেকৈ কৈছে। আৰু নাই বুলি কৈছে। কিন্তু ঘৰৰ পৰা আৰু ওলাল। ঘৰৰ পৰা আৰু 4 কাৰ্টন ওলাইছে, আৰু কিবা এই পেকেট ওলাইছে 18 পেকেট আৰু হাফ পেকেট ওলাইছে। 20 পেকেট আছে বুলি কৈছে, 18 হাফ পেকেট লৈ আহিছে, ইয়াতে ওলাইছে। এইবিলাক বিক্রি কৰিলে হয় নেকি? এইবিলাক বিক্ৰী কৰিব নেকি সিহঁতে, এনেকুৱা ভাবছিলে। ইয়াৰ আগতো এনেকুৱা কৰিছে নেকি? ইয়াৰ আগতে বোলে এনেকুৱা কৰিছে। আমি ঘৰত নাছিলো, আমি শুনা পাইছো, আৰু এতিয়া আমি সন্মুখতে দেখা পালো এনেকুৱা ঘটনাটো হৈছে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমাৰ এনেকুৱা চুৰ টিচাৰ যদি থাকে, আমাৰ ল'ৰা ছোৱালী বিলাক নপঢ়ক। উচিত বিচাৰটো লাগে। বেলেগ টিচাৰ আনিব লাগে, বেলেগ ভাল টিচাৰ আনিব, তেতিয়া আমি পঢ়া শুনা কৰাম আমাৰ ল'ৰা ছোৱালীক। এইটো ন্যায় বিচাৰটো আপোনালোকে কৰিব লাগে, কৰি দিব লাগে। ধন্যবাদ।